এইটো হৈছে আটা গুড়ি হালধি নিমখ দি পেলাই এইটো এটা পেষ্ট বনোৱা হৈছে ইয়াতে আলু জলকীয়া পিঁয়াজ নিমখ এনেকৈ সানি পেলাই পিটিকা কৰি পেলাই বনোৱা হৈছে তাৰপিছত তেলটো মিঠাতেল ব্যৱহাৰ কৰিব পাৰে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে আপুনি যি তেল ব্যৱহাৰ কৰে আপোনাৰ কথা অকণমান ৰঙচুৱা হ'লে নমাই দিব পাৰে ইমানটো জোখত নমাই দিলে খোৱাৰ উপযোগী হৈছে লগত চাটনিটো আছে চাটনিটো হৈছে বিলাহী পিঁয়াজ আদা নহৰু জলকীয়া বিলাহীটো অকণমান ভাজি লোৱা হৈছে আৰু ভাজি লৈ এইটো মিক্সিত দি পেলাই এনেদৰে চাটনিটো তৈয়াৰ কৰা হৈছে ঘৰতে বনোৱা দেখিবলৈ ভাল নহ'লেও মানে হোটেলতকৈ বহুত স্বাদিষ্ট হয় ভাল লাগে চাটনি অকণ লগাব লাগে আৰু গৰমে গৰমে খাব লাগে